Who are you? Lassit Khanna and Veer Lassit Khanna. তহঁতৰ লাইফটো কেনেকুৱা জাননে? বৰষুণ আহিলে যেনেকা বেকুলীয়ে বৌ 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 কৰি থাকে বোলে এই গাঁওখন মোৰ, সেই গাঁওখন মোৰ। যেতিয়া বৰষুণ কমি যায় বেকুলী যে ক'ত লুকাই যায় ঠিক নাই। এতিয়া চান্স পাইছ বিজেপি চৰকাৰে মুছলমানৰ ওপৰত অত্যাচাৰ কৰি আছে, সেইটো কাৰণে তহঁতৰ লগত এনেকুৱা কৰি আছে। যেতিয়া বিজেপি চৰকাৰ পাল্টি হৈ যাব তেতিয়া তহঁত যে ক'ত লুকাবি বিচাৰি পোৱা নাযাব। তেতিয়া ক'ব নোৱাৰিবি এই গাঁওখন মোৰ, সেই গাঁওখন মোৰ। আৰু এটা কথা, তহঁতে কৈ আছ জমিয়ত উলামা হিন্দ কোন চিনি নাপাওঁ, কিন্তু জমিয়ত উলামা এনেকুৱা এটা সংগঠন যে ভাৰত স্বাধীন কৰিছিলে ইংৰাজৰ হাতৰ পৰা। তহঁতে পাহৰি নাযাবি। চাবি আল্লাহ ছাৰ দে কিন্তু এৰি নিদিয়ে। আমি শান্তিত বসবাস কৰি আছোঁ, কৰি থাকি আমি অত্যাচাৰ নকৰোঁ। তহঁতে কিমান পাৰ কৰ, কিন্তু যেতিয়া আল্লাহ ভগৱানে তহঁতৰ ওপৰত অৰাজি হৈ যাব তেতিয়া ক'ত পলাবি? তেতিয়া তহঁত ক'ত পলাবি? বীৰ লাচিত খানাসকল, কেইটামান সংগঠন যে অসমত ওলাইছে হিন্দু সংগঠন, কিন্তু আমাৰ মুছলমানৰ মূৰটো একেবাৰে বেয়া কৰি পেলাইছে। মুছলমান ৰাইজ, আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কমেণ্ট কৰি দিয়ক, মানুহে জানক যে এনেকুৱা সংগঠন অসমত আছে মানুহক অত্যাচাৰ কৰিবৰ কাৰণে।